Welcome to my channel Class Adda. মই আজি তোমালোকক ক্লাস 8 ম্যাথমেটিক্সৰ পাৰ্ট 1 কিতাপৰ পৰা 3.1 3 নম্বৰটো মই আলোচনা কৰিম। ঠিক আছে, নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা, প্ৰত্যেকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা। তাৰমানে এই যে সুষম ষড়ভুজ আছে, যে সুষম ষড়ভুজ এইটো ছবি আঁকিব দিছে, চিত্ৰ অংকন কৰিব দিছে, আৰু এই সুষম ষড়ভুজৰ কোণৰ সমষ্টি কিমান আৰু প্ৰতিটো কোণ কিমান ডিগ্ৰী এইটো উলিয়াব দিছে। ঠিক আছে, তো মই তোমালোকক 3.1 1 নম্বৰ আৰু 2 নম্বৰটো মই অলৰেডি আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ। আজি তোমালোকক মই 3 নম্বৰটো মই কৰি দেখুৱাম। ঠিক আছে, তো 3.1 3 সুষম ষড়ভুজ আমি চিত্ৰ অংকন কৰিব দিছে। মই এটা চিত্ৰ অংকন কৰি লৈছোঁ। ঠিক আছে, সুষম মানে ইয়াৰ বাহুকেইটা সমান। তেনেহ'লে মই লিখিছোঁ এটা এ বি চি ডি ই এফ। আমি এনেকৈ লিখিব লাগিব, এ বি চি ডি ই এফ এটা সুষম ষড়ভুজ। কোণৰ সমষ্টি কৈছে, হয় না? এইটো কোণ, এইটো কোণ, এইটো কোণ, এইটো কোণ, এইটো কোণ, এইটো কোণ, মানে আমাৰ অন্তঃকোণবোৰৰ সমষ্টিৰ কথা কৈছে ইয়াতে। ঠিক আছে, ইয়াত তেনেহ'লে অন্তঃকোণৰ সমষ্টি মানে কি? ইয়াত কোণৰ সমষ্টি কি আমি জানো, 2n - 4 ইন্টু 90 ডিগ্ৰী, য'ত n ইকুৱেল টু বাহুৰ সংখ্যা। ঠিক আছে, তো আমি বহুৱাই দিম 2 ইন্টু কিমান, টুৱাইচ n মাইনাছ 2 ইন্টু n মানে কিমান, ষড়ভুজৰ বাহুৰ সংখ্যা কিমান, 6ডাল। ঠিক আছে, -4 ইন্টু 90 ডিগ্ৰী, তাহলে কিমান হ'ব, 12 - 4, 6 2 গুণ 12 -4 ইন্টু 90 ডিগ্ৰী। ঠিক আছে, 12 পৰা 4 গ'লে 8, 90 ডিগ্ৰী ইন্টু 90 ডিগ্ৰী হ'ল 720 ডিগ্ৰী। ঠিক আছে, এতিয়া তোমালোকে চোৱা প্ৰতিটো কোণৰ মান কিমান হ'ব। প্ৰতিটো কোণ কিমান হ'ব, কেইটা কোণ আছে, এটা দুটা তিনিটা, ইয়াতে কেইটা কোণ আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা, গতিকে 6 দিয়ে ভাগ দিলে, কাৰণ বাহুবিলাক সমান আছে, ইয়াত ষড়ভুজৰ বাহুবিলাক সমান, গতিকে কোণবিলাকো কি সমান। সুষম ষড়ভুজ কৈছে, সুষম বহুভুজৰ কি হয়, বাহুবোৰো সমান হয় আৰু কোণবিলাকো সমান হয়। তাহলে কি হ'ব, আমি 6 দিয়ে ভাগ দিম, অতএব প্ৰতিটো কোণৰ যোগ কিমান হ'ব, 720 ডিগ্ৰী ডিভাইডেড বাই 6 কিমান হয়, 7 দিয়ে 12 হ'ল 120 ডিগ্ৰী। ঠিক আছে, এইটোৱে উত্তৰ। এতিয়া 3 2 নম্বৰটো চোৱা, কি সুষম নৱভুজ কৈছে, মানে 9টা বাহু থাকিব লাগিব। এইটো কোন লিখছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা 9টা। ঠিক আছে, মই নামাকৰণ কৰি আছো, এ বি চি ডি ই এফ জি এইচ আই। ঠিক আছে, তাহলে আমি এনেকৈ লিখিব পাৰোঁ, এ বি চি ডি ই এফ জি এইচ আই এটা কি সুষম নবভুজ। ইয়ার কোণৰ সমষ্টি, কোণৰ সমষ্টি মানে অন্তঃকোণবোৰৰ সমষ্টি না, এইটো কোণ, এইটো কোণ, এইটো কোণ, এইটো 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 এইটো, মুঠ কিমানটা কোণ আছে, 9টা কোণ আছে। নবভুজৰ বাহুও 9টা থাকিব, কোণো 9টা থাকিব। তাহলে কিমান হ'ব,
আমি সূত্রটা বসাই দিম 2sin - 4 ইন্টু 90 ডিগ্রি, য'ত n ইকুয়াল টু বাহুর সংখ্যা। দেখুন নবভুজের বাহুর সংখ্যা কেমন, 2 ইন্টু 9 মাইনাস 4 ইন্টু 90 ডিগ্রি কেমন হয়, 18 - 4 ইন্টু 90 ডিগ্রি। 18 ভাগ এগুলো 4 পূরণ 90 ডিগ্রি। 14 90 পূরণ করলে কেমন হয়, 1260 মানে 1260 ডিগ্রি। তাহলে ইয়ার কোন বড় সমষ্টি কেমন হয়, 1260 ডিগ্রি। অর্থাৎ প্রতিটা কোণের যোগ কিমান হব, 1260 ডিগ্রি মাইনাস ডিভাইডেড বাই 9 কিমান হয়, ভাগ করলে কেমন হবো 140 ডিগ্রি। ঠিক আছে, ভাগ করলে কেমন হবো, এইটো 140 ডিগ্রি। ঠিক আছে, 3 নম্বরটো চোৱা এতিয়া। 12 সংখ্যক বাহু থকা সুষম বহুভুজ, মানে 12টা বাহু থকা সুষম বহুভুজ। মই ইয়াতে লিখি লৈছো 12টা বাহু থকা সুষম বহুভুজ। এ বি সি ডি ই এফ জি এইচ আই জে কে এল এইকেইটা 12টা কি আছে, কোণ আছে। 12টা বাহু আছে আৰু ইয়াতে 12টা কোণ আছে। ঠিক আছে, তো আমি এনেকৈ লিখিব লাগিব এ বি সি ডি ই এফ জি এইচ আই জে কে এল এটা 12 সংখ্যক বাহু থকা সুষম বহুভুজ। ইয়াৰ কোণৰ সমষ্টি আগৰ নিচিনাকৈ 2sin - 4 ইন্টু 90 ডিগ্রি, য'ত n ইকুয়াল টু বাহুৰ সংখ্যা। ঠিক আছে, এতিয়া 2 ইন্টু বাহু কিমান আছে 12টা, 2 ইন্টু 12 - 4 ইন্টু 90 ডিগ্রি। 2 আৰু 12 পূৰণ কৰিলে 24 - 4 ইন্টু 90 ডিগ্রি। 24ৰ পৰা 24 মাইনাছ কৰিলে কিমান হয়, 20 ইন্টু 90 ডিগ্রি। 20 আৰু 90 পূৰণ কৰিলে কিমান হয়, 1800 হয় না, 1800। ঠিক আছে, এইটোৱে কোণৰ সমষ্টি, অন্তঃকোণবোৰৰ সমষ্টি 1800 ডিগ্ৰী। এতিয়া প্ৰতিটো কোণৰ যোগ কিমান হ'ব, 1800 ওপৰত তলত 12 দি ভাগ দিব লাগিব, যেহেতু 12টা বাহু আছে, মানে 12টা কোণ আছে। 12 দি 1800 ভাগ দিব লাগিব, কিমান হয়, এইটো 1800 6ৰে ভাগ কৰিলে 3 হয়, আৰু 6ৰে 12 ভাগ কৰিলে 2 হয়। 2ৰে 300 ভাগ কৰিলে 150 ডিগ্ৰী। প্ৰতিটো কোণৰ যোগ 150 ডিগ্ৰী। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। মই পৰৱৰ্তী ভাল ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।